তো সাংবাদিক বন্ধুসকল আজি আপোনালোকক সংবাদ মাধ্যমৰ জৰিয়তে আমি কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। আপোনালোকে আটাই গম পায় যে যোৱা 22 তাৰিখে নিশা ৰাতিপুৱা ঠিক 2 বজাত আমাৰ লাওখোৱা বনাঞ্চলৰ দুজনকে ভাতৃক যে নিৰ্মমভাৱে গুলিয়াই হত্যা কৰা হ'ল, এই হত্যাকাণ্ডৰ আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আজি আমি তেখেতসকলৰ পৰিয়ালবৰ্গলৈ আহিছিলোঁ, তেখেতসকলৰ পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিলোঁ আৰু আমি সৰজমিনে আমি প্ৰত্যক্ষ কৰিলোঁ ক'ত ঘটনাটো সংঘটিত হৈছে, কেনেকুৱা ধৰণে সংঘটিত কৰিছে। ইয়াত প্ৰথম কথা হৈছে যি ধৰণে জিলা প্ৰশাসন আৰু ফৰেষ্ট বিভাগে যি ধৰণে ষ্টেটমেণ্ট দি আছে, সম্পূৰ্ণভাৱে ফৰেষ্ট বিভাগৰ যি ষ্টেটমেণ্ট এইটো ভুৱা আৰু মিছা কথা। তাত কোনো ধৰণৰ গুলীচালনাৰ ঘটনা হোৱা নাই। শীতল মস্তিষ্কৰে পূৰ্ব পৰিকল্পিতভাৱে আমি যিখিনি খবৰ পাইছোঁ, এই 2 ভাতৃক নিৰ্মমভাৱে হত্যা কৰা হৈছে। তাত গুলীচালনাত মাছ মাৰিব গৈছে, গুলীচালনা হৈছে, এনেকুৱা ধৰণে মৃত্যু হৈছে, তেনেকুৱা ধৰণৰ কথা নহয়। 0 দূৰত্বৰ পৰা, মই আজিও অভিযোগ কৰিছোঁ যে 0 দূৰত্বৰ পৰা তেওঁলোকক গুলীয়াই হত্যা কৰা হৈছে। গতিকে এইটো কোনো ধৰণৰ গুলীচালনাৰ ঘটনা নহয় বা মাছমৰীয়াক খেদিবলৈ যাই গুলীচালনা হৈছে সেইটো ঘটনা নহয়। সম্পূৰ্ণভাৱে পৰিকল্পিতভাৱে 0 দূৰত্বৰ পৰা 2 ভাতৃক গুলীয়াই হত্যা কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে ইয়াত য'ত গুলি কৰি হত্যা কৰা হৈছে, যিহেতু তদন্ত অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, খুব খৰতকীয়াকৈ তদন্ত আৰম্ভ কৰিব লাগে আৰু তদন্তৰ প্ৰক্ৰিয়াটো অসমবাসী ৰাইজক প্ৰকাশ কৰিব লাগে। য'ত হত্যা কৰা হৈছে সেইটো ঠাইডোখৰ আমি জনা মতে, ৰাইজে অভিযোগ কৰাৰ মতে ফৰেষ্ট বিভাগৰ মাটিয়ে নহয়, এইটো ট্ৰাইবেল বেল ব্লকৰ মাটি আৰু ৰাস্তাৰ ইটো পাৰেহে তেওঁলোকে হত্যা কৰা হৈছে। তেতিয়া তাৰ মানে বুজা গ'ল যে আক্ৰোশমূলকভাৱে ফৰেষ্ট বিভাগে, ইয়াৰ আগতেও দেখিছোঁ যে মহ চৰিবলৈ, গৰু চৰাবলৈ গৈছিলে, তাতেও 2জনকে মানুহক গুলিয়াই হত্যা কৰা হ'ল। আকৌ ইয়াত 2জনকে ভাতৃক গুলিয়াই হত্যা কৰা হ'ল। আচলতে দেখা গৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা অনুভৱ হৈছে যে আচলতে ফৰেষ্ট বিভাগক লাইচেঞ্চ দি থৈছে যে সংখ্যালঘুসকল ক'ৰবাত কিবা কাৰণত গৰু ৰাখিব গ'লেই হওক বা খোজকাঢ়িব গ'লেই হওক, ফৰেষ্টৰ আশে পাশে দেখিলেই যাতে তেওঁলোকক গুলিয়াই হত্যা কৰা হয়, এনেকুৱা এটা লাইচেঞ্চ যেন দি থকা হৈছে, অনুমান হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এই ফৰেষ্ট বিভাগৰ যিসকল বিষয়া আছে তেওঁলোকক আচলতে লাইচেঞ্চ দিয়া হৈছে নেকি সংখ্যালঘুসকলক হত্যা কৰাৰ কাৰণে। গতিকে মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে সংখ্যালঘুসকলৰ কিন্তু তেজৰ মূল্য আছে। যদি অসমৰ মুখ্যমন্ত্ৰী আৰু ফৰেষ্ট বিভাগে ভাবিছে যে সংখ্যালঘু ৰাইজৰ তেজৰ মূল্য নাই, তেনেহ'লে কিন্তু ইয়াৰ পৰিণাম কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমচুৰ আন্দোলনৰ জৰিয়তে ভুগিব লাগিব। আজি স্পষ্টভাৱে আৰু এটা অভিযোগ কৰিছোঁ যে তাত হত্যা কৰি যিধৰণে তাৰ হত্যা কৰাৰ পিছতো তাত অন্যায়ভাৱে সেই ডেড বডিৰ ওপৰতো অত্যাচাৰ চলোৱা হৈছে। কাৰণ গুলি য'ত কৰিছে, যদি মানুহ এটাক দূৰৰ পৰা গুলি কৰিলেহেঁতেন, ইমান হয়তো ক'ৰবাত মূৰত নালাগিলেহেঁতেন, ভৰিত লাগিলেহেঁতেন বা ক'ৰবাত লাগিলেহেঁতেন, কিন্তু দেখা গৈছে বুকু আৰু ভৰিত এনেকুৱা লাগিছে যে বন্দুক থৈ তেওঁলোকক লগাই দি পেলাই, গাত লগাই দি পেলাই হত্যা কৰা হৈছে। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, যিসকল বিষয়াৰ এই দায়িত্বত আছে লাওখোৱা ৰেঞ্জত, DFOই হওক, ৰেঞ্জাৰেই হওক বা যিসকল বনকৰ্মী হওক, যিসকলৰ দায়িত্বত আছে, তেওঁলোকক প্ৰথমতে চাকৰিৰ পৰা নিলম্বন কৰি তেওঁলোকক আইনৰ আওতাত আনি তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ মানুহ মৰাৰ অধিকাৰ কিন্তু ফৰেষ্ট বিভাগক দিয়া নাই। মানুহ মৰাৰ অধিকাৰ কাৰো নাই। যদি তেওঁলোকে কিবা দোষ কৰিছে, মাছ মাৰিব গৈছে, তেনেহ'লে তেওঁলোকক ধৰি কৰায়ত্ব কৰি জেল হাজতত প্ৰেৰণ কৰিব লাগিছিল বা ভৰিত গুলি কৰিব লাগিছিল। বুকু আৰু মূৰত কেনেকৈ গুলি লাগিল আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে ভৰিত আৰু বুকুত আৰু মূৰত কেনেকৈ গুলি লাগিল? গতিকে তেওঁলোকক মানুহ মৰাৰ অধিকাৰ যিটো দিয়া হোৱা নাই, গতিকে তেওঁলোকে মানুহ হত্যা কৰিছে, মানুহক নিৰ্মমভাৱে হত্যা কৰিছে। গতিকে তেওঁলোকে হত্যাকাৰী, এই ফৰেষ্টৰ বিষয়াসকল হত্যাকাৰী। গতিকে তদন্ত যিয়ে নকৰক কিয় তেওঁলোকক ক্ৰিমিনেল কেছ লগাই হ'লেও তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে আৰু এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে ফৰেষ্ট বিভাগে বাৰে বাৰে কৈ আছে যে সেই ৰাতি বহু মানুহ তেওঁলোকক আক্ৰমণ কৰিবলৈ গৈছিলে। মাছমৰীয়াৰ হাতত থাকে কি? জাল থাকে বা নাও চলাবলৈ কিবা থাকে, কিন্তু য'ত হত্যা কৰা হৈছে তাত পানীৰ মাজত, মাছ মৰাৰ মাজত হত্যা কৰা হোৱা নাইতো। তাত মাথাউৰিৰ কাষত হত্যা কৰা হৈছে, ট্ৰাইবেল বেল ব্লকৰ মাজত হত্যা কৰা হৈছে। গতিকে ফৰেষ্টৰ মাটিয়ে নহয়,
বা নদীৰ মাজতে নহয় তেনে ক্ষেত্ৰত তেওঁলোকক হত্যা কৰা হৈছে গতিকে এইটো সম্পূৰ্ণভাৱে কেৱল মাত্ৰ মই পুনৰবাৰ কৈছো কেৱল মাত্ৰ সংখ্যালঘুসকলক হোৱাৰ কাৰণেই তেওঁলোকক হত্যা কৰা হ'ল গতিকে ইয়াৰ জবাব অসমৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব ইয়াৰ উত্তৰ নগাঁও জিলা প্ৰশাসনে দিব লাগিব ফৰেষ্ট বিভাগে দিব লাগিব আৰু এটা কথা মই স্পষ্টকৈ অভিযোগ কৰিছো যে এই লাওখোৱা বনাঞ্চলত যিসকল ফৰেষ্ট বিভাগ দায়িত্ব দিয়া হৈছে মানুহবিলাক এনে নাযায় মহ চৰাবলৈ গ'লে গাখীৰ দি গাখীৰ লাগে তেওঁলোকক গাখীৰ খাব লাগে আৰু গাখীৰ খাব দিলে তেওঁলোকক গৰু চৰাবলৈ মহ চৰাবলৈ তেওঁলোকক সুবিধা কৰি দিয়ে মাছ মাৰিব গ'লে পইচা লয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সৎ সাহস আছে যদি এওঁলোকৰ বিৰুদ্ধে ইনকুৱাৰী কৰক হাজাৰ ৰাইজে ক'ব যে পইচা লৈ মানুহক মাছ মাৰিবলৈ দিয়ে পইচা লৈ গৰু ৰাখিবলৈ ফৰেষ্টত মানুহক পঠাই দিয়ে গতিকে এই ফৰেষ্ট বিষয়াসকলৰ বিৰুদ্ধে কিয় আইনী ব্যৱস্থা নহ'ব ফৰেষ্ট বিষয়াসকলৰ বিৰুদ্ধে তদন্ত কিয় ঘটনা নহ'ব গতিকে ফৰেষ্ট বিষয়াসকলে সম্পূৰ্ণ ইয়াত মানুহৰ পইচা লুটি পুটি খাই মানুহক যোৱাৰ সুবিধা কৰি দিছে কাৰণেতো মানুহ গৈছে মানুহে পেটৰ তাৰণাত এই দুই ভাতৃ অতি দৰিদ্ৰ গতিকে পেটৰ তাৰণাত মানুহ মাছ মাৰিব যাবই মানুহ খেতি কৰিবৰ কাৰণে যাব গতিকে যদি ফৰেষ্ট বিভাগে যদি পইচা লৈ মানুহখিনিক সোমোৱাৰ সুবিধা কৰি নিদিলেহেঁতেন মানুহবিলাকক যদি ষ্ট্ৰিক্টলি মাইক দি মানা কৰি দিলেহেঁতেন বা পোষ্টাৰিং কৰি দিলেহেঁতেন যে ইয়াত যোৱা নিষেধ আছে তেনেহ'লে মানুহখিনি নগ'লেহেঁতেন কিন্তু ফৰেষ্ট বিভাগে সম্পূৰ্ণ ইয়াত ঘুচ লৈ পইচা লৈ মানুহখিনিক সুবিধা কৰি দিছে ইয়াৰ প্ৰত্যেকটো বৰ্ডাৰ অঞ্চলৰ যিখিনি মানুহ আছে আপুনি প্ৰত্যেকজন মানুহকে মুখ্যমন্ত্ৰী ডাঙৰীয়া মাতি সোধক তেনেহ'লে নিশ্চিতভাৱে কথাবিলাক ওলাই পৰিব যে ফৰেষ্ট বিভাগে ইয়াত মোটা অংকৰ ধন লৈ তেওঁলোকে মানুহখিনিক মাছ মাৰিবলৈ যাবলৈ দিয়ে তেওঁলোকে গৰু চৰাবলৈ যাবলৈ দিয়ে গতিকে এই মানুহখিনিৰ দোষ ক'ত দোষ কোনে কৰিলে মানুহখিনিক পঠোৱাৰ সুবিধা যাবৰ সুবিধা কোনে কৰি দিলে তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা নহ'ব তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা নহয় আকৌ এইসকল মানুহক গুলিয়াই হত্যা কৰিব এইটো আমি মানি ল'ব নোৱাৰোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তদন্ত ইমিডিয়েট যি দিছে সেইটোক আমি আদৰণি জনাইছোঁ গতিকে অতি সোনকালে এই তদন্ত ৰিপৰ্ট ঘোষণা কৰিব লাগে